Hello students, welcome back my YouTube channel Mintu Gugoi Online Mathematics Classes. আজি মই pre-final assessment examination 2023-24 ৰ কাৰণে MCQ question answer 17 ৰ পৰা 2023 লৈকে MCQ question answer দিম। তোমালোকে ভিডিওটো অলপো স্কিপ নকৰি শেষলৈকে চাবা আৰু আহি থকা পৰীক্ষাৰ কাৰণে প্ৰিপাৰেচন কৰিব পাৰিবা। এটা ভিডিওটো পুনঃ আৰম্ভ কৰো আহা। এটা ভিডিওটো আৰম্ভ কৰাৰ আগতে যিসকল নতুন মোৰ চেনেলটোলৈ আহিছে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লয় আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি দিয়ে যাতে নতুন নটিফিকেশন বিলাক পায়। এটা ভিডিওটো আৰম্ভ কৰো আহা। এখন 2023 শোণিতপুৰ ডিস্ট্ৰিক্টৰ জেনাৰেল ম্যাথছৰ কোৱেশ্চন। ইয়াত এক নম্বৰটো দিছে আটাইতকৈ সৰু যিটো সংখ্যাৰে 1525ক পূৰণ কৰিলে এটা পূৰ্ণবৰ্গ পোৱা যাব সেই সংখ্যাটো হ'ল 61, 65, 15 আৰু 25. এনসাৰ হ'ব 61. 2 নম্বৰটো তলৰ কোনটোৰ এককৰ স্থানত 1 থাকিব? অপচন হৈছে 19 স্কয়াৰ, 34 স্কয়াৰ, 18 স্কয়াৰ, 20 স্কয়াৰ. এনসাৰ হ'ব 19 স্কয়াৰ. 3 নম্বৰটো কিউব ৰুট 8 প্লাস কিউব ৰুট 64 প্লাস কিউব ৰুট 125 ৰ মান হ'ব ইয়াত অপচন A, B, C, D আছে। C নম্বৰটো 11 হ'ব। 4 নম্বৰটো 3 ৰুট 2 এটা ইয়াত অপচন 4টা আছে অখণ্ড সংখ্যা, পৰিমেয় সংখ্যা, স্বাভাৱিক সংখ্যা, অপৰিমেয় সংখ্যা। D টো হ'ব অপৰিমেয় সংখ্যা। 5 নম্বৰটো তলৰ কোনটো পৰিমেয় সংখ্যাৰ পৰিসমাপ্তি সাৱধি দশমিক বিস্তৃতি থাকিব? ইয়াৰ এনসাৰ D নম্বৰটো 77/210। 6 নম্বৰটো bx স্কয়াৰ প্লাস cx প্লাস a দ্বিঘাত বহুপদটোৰ শূন্য দুটাৰ যোগফল হ'ব অপচন A, B, C, D। অপচন হ'ব A। 7 নম্বৰটো x স্কয়াৰ প্লাস 3x প্লাস k দ্বিঘাত বহুপদটোৰ এটা শূন্য 2 হলে k ৰ মান হ'ব অপচন A, B, C, D আছে। অপচন হ'ব B। 8 নম্বৰটো 2x plus y minus 6 0 আৰু 4x minus 2y minus 4 0 সমীকৰণৰ দুটাৰ জ্যামিতিক প্ৰদৰ্শন হ'ব। ইয়াত অপচন A, B, C, D আছে। ইয়াৰ A টো হ'ব কাটাকুটি কৰা ৰেখা। 9 নম্বৰটো যদি এজোৰ সমীকৰণৰ অসীম সংখ্যক সমাধান থাকে তেন্তে সমীকৰণজোৰ A, B, C, D ইয়াত B টো হ'ব সংগত। 10 নম্বৰটো কি শৰ্ত সাপেক্ষে ax স্কয়াৰ প্লাস bx প্লাস c 0 এটা দ্বিঘাত সমীকৰণ হ'ব? ইয়াত অপচন D টো হ'ব a not 0। ইয়াত 11 নম্বৰটো দিছে তলৰ সমান্তৰ প্ৰগতিৰ কোনটো পদ ঋণাত্মক 24, 21, 18। ইয়াত অপচন A, B, C, D আছে। অপচন হ'ব C টো। 12 নম্বৰটো A, B, C, D এটা সমদ্বিবাহু ত্ৰিভুজ য'ত এংগল C 90 ডিগ্ৰী যদি AC 6 সেন্টিমিটাৰ তেতিয়া AB question mark। ইয়াত অপচন A টো হ'ব। 13 নম্বৰটো y অক্ষৰ পৰা A 5,2 হোল ব্ৰেকেট বিন্দুলৈ লম্ব দূৰত্ব হ'ল অপচন A, B, C, D আছে। অপচন হ'ব B। 14 নম্বৰটো if sin 2a to sin a সত্য তেতিয়া A question mark। অপচন হ'ব A 0 ডিগ্ৰী। 15 নম্বৰটো 5 সেন্টিমিটাৰ ব্যাসাৰ্ধযুক্ত এটা বৃত্ত এটা বিন্দু পিতনা এডাল স্পৰ্শক PQ এ কেন্দ্ৰ O ৰ মাজেৰে যোৱা এডাল ৰেখা Q বিন্দুত লগ লাগে যাতে OQ 12 সেন্টিমিটাৰ PQ দৈৰ্ঘ্য হ'ব অপচন A, B, C, D। ইয়াত D নম্বৰ অপচনটো হ'ব। 16 নম্বৰটো এটা বৃত্তৰ পৰিধি 44 সেন্টিমিটাৰ হ'লে ইয়াৰ কালি হ'ব A, B, C, D। ইয়াত হ'ব B নম্বৰটো 154 সেন্টিমিটাৰ স্কয়াৰ। 17 নম্বৰটো দিছে এটা গোলকৰ ব্যাস D হ'লে গোলকটোৰ আয়তন হ'ব A, B, C, D। ইয়াত অপচন হ'ব C টো 4/3 পাই D কিউব। 18 নম্বৰটো এটা তথ্যৰ মাধ্যম আৰু বহুলক ক্ৰমে 33 আৰু 45 হ'লে মাধ্য হ'ব অপচন A, B, C, D। C নম্বৰটো। 19 নম্বৰ প্ৰথম এশটা স্বাভাৱিক সংখ্যাৰ পৰা এটা সংখ্যা পোৱা হ'ল সংখ্যাটো 7ৰে বিভাজ্য হোৱা স্বাভাৱিক হ'ল A নম্বৰটো 7/50। 20 নম্বৰটো if 10a 3/4 তেন্তে sin a ৰ মান হ'ল অপচন A, B, C, D। তেন্তে ইয়াত এনসাৰ হ'ব C নম্বৰটো 4/3। এই সেকশন B টো এয়া 1 মাৰ্কছৰ কোৱেশ্চন হয় দেখিছে। এয়া 1 মাৰ্কছৰ
20 লৈকে আমি MCQ পালোঁ আৰু এয়া 25টা 1 মাৰ্কছৰ হয় এইখিনি 25 নম্বৰ এইটো 26 নম্বৰ 27 নম্বৰ 28 নম্বৰ 29 এইখিনি আছে 1 মাৰ্কছৰ হয় 30 নম্বৰটো তাৰপিছত আহি গ'ল 31 নম্বৰ 32 নম্বৰ 33 34 35 36 37 38 39 40 41 42 এইটো 43 44 45 এই 45 লৈকে MCQ পাবা তোমালোকে এবাৰ প্ৰি ফাইনেল এছেছমেণ্ট 2019 আহিছোঁ 19 চুজ দ্য কাৰেক্ট এনচাৰ 1 নম্বৰটো আহিছিলে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা অনুসৰি দুটা যোগাত্মক অখণ্ড সংখ্যা a আৰু b দিয়া থাকিলে এনে এটা অদ্বিতীয় সংখ্যা q আৰু r থাকিব যাতে a = bq + r য'ত a r সিদ্ধ কৰে ইয়াত অপশ্যন a b c d আছে অপশ্যন b2 2 নম্বৰটো দিছে এটা বহুপদ ৰাশি যাৰ শূন্যৰ সমষ্টি 0 আৰু এটা 0 3 তেতিয়া বহুপদটো a b c d অপশ্যন আছে অপশ্যনটো c হ'ব 3 নম্বৰটো কি মানৰ বাবে kx + 2y - 4 = 0 আৰু 2x + 4y - 12 = 0 কোনো সমাধান নাথাকে এটো e নম্বৰটো হ'ব 4 নম্বৰটো আছে এটো 2 এটো খালি ঠাই 26 সমান্তৰাল প্ৰগতিটো লুপ্ত পদটো হ'ল a b c d ইয়াত d নম্বৰটো হ'ব 5 নম্বৰটো দিছে দুটা সদৃশ্য ত্ৰিভুজৰ বাহুৰ অনুপাত 4:9 এই ত্ৰিভুজ দুটাৰ কালিৰ অনুপাত হ'ল a b c d ইয়াত d নম্বৰটো হ'ব 6 নম্বৰটো দিছে y অক্ষৰ পৰা a 5,2 হোল ব্ৰেকেট বিন্দুলৈ লম্ব দূৰত্ব a b c d ইয়াত b নম্বৰটো হ'ব 7 নম্বৰটো sin 2a = 2 sin a সত্য যেতিয়া a = a b c d ইয়াত অপশ্যন a2 হ'ব 8 নম্বৰটো এটা লোহাৰ দণ্ড আৰু ইয়াৰ ছাঁ দৈৰ্ঘ্যৰ অনুপাত 1:√3 সূৰ্যৰ উত্থন কোণ হ'ল a b c d ইয়াত a নম্বৰটো হ'ব 9 নম্বৰটো এটা বৃত্তৰ পৰিধি আৰু কালিৰ সাংখ্যিকভাৱে সমান হ'লে বৃত্তটোৰ ব্যাস হ'ব অপশ্যন a b c d ইয়াত b হ'ব আৰু 10 নম্বৰটো হৈছে 10 নম্বৰটো আউট অফ সিলেবাস নালাগে আৰু 11 নম্বৰটো আউট অফ সিলেবাস নালাগে 12 নম্বৰটো এটা পৰীক্ষাৰ সকলোবোৰ ঘটনাৰ সম্ভাৱিতাৰ সমষ্টি হ'ব a b c d এই নম্বৰটো হ'ব 1 2018 প্ৰি ফাইনেল এক্সামিনেশ্যন 1 নম্বৰটো অপশ্যন a b c d আছে অপশ্যনটো হ'ব b আৰু 2 নম্বৰটো এইটো দিছে 2 নম্বৰটো হ'ব a b c d আছে c নম্বৰটো হ'ব 3 নম্বৰটো a b c d আছে d নম্বৰটো 4 নম্বৰটো এইটো এক ঐক্য সমীকৰণ হ'ব a b c d c নম্বৰটো 5 নম্বৰটো নিশ্চিত ঘটনাৰ সম্ভাৱিতা হ'ল a b c d b নম্বৰ 1 2 6 নম্বৰটো এনসাৰ আছে a b c d b নম্বৰটো হ'ব 7 নম্বৰটো d ব্যাসাৰ্ধযুক্ত অৰ্ধগোলকৰ মুঠ পৃষ্ঠকালি c নম্বৰটো হ'ব অপশ্যন a b c d আছে c2 হ'ব 8 নম্বৰটো এনসাৰ হ'ব বহুলক c2 3 9 নম্বৰৰ এনসাৰ হ'ব c নম্বৰটো আৰু 10 নম্বৰটো এনসাৰ হ'ব a b c d a নম্বৰটো হ'ব 11 নম্বৰটো এনসাৰ b নম্বৰটো হ'ব আৰু 12 নম্বৰটো এনসাৰ b হ'ব প্ৰি ফাইনেল এক্সামিনেশ্যন 2017 1 নম্বৰটো এনসাৰ হ'ব a b c d আছে d নম্বৰটো 2 নম্বৰটো এনসাৰ হ'ব a b c d c নম্বৰটো 3 নম্বৰটো এনসাৰ হ'ব b নম্বৰটো 4 নম্বৰটো এনসাৰ হ'ব b2 5 নম্বৰটো এনসাৰ হ'ব c নম্বৰটো আৰু 6 নম্বৰটো এনসাৰ আছে a2 7 নম্বৰ এনসাৰ হ'ব a2 8 নম্বৰ এনসাৰ হ'ব b2 9 নম্বৰটো নাহে 9 নম্বৰ পাথৰ 10 নম্বৰটো এনসাৰ হ'ব d2 11 নম্বৰ এনসাৰ হ'ব 1 2 আৰু 12 নম্বৰ এনসাৰ হ'ব a2 44 cm